গৰু বিহুত কিয় খোৱা হয় 100 এবিধ শাক? জানেনে 100 এবিধ শাকৰ নাম? সমগ্ৰ ৰাজ্যতে চলিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন। বিহুক লৈ ব্যস্ততাৰ সীমা নোহোৱা হৈছে গাঁৱৰ জীয়াৰী বোৱাৰী ডেকা গাভৰুসকলৰ। বহাগ মাহত চলি অহা বিভিন্ন লোক পৰম্পৰাৰ ভিতৰত অন্যতম হ'ল 100 এবিধ শাক খোৱা। বিহুৰ পৰম্পৰা ৰক্ষা কৰি অসমীয়াই প্ৰত্যেক ৰঙালী বিহুত 100 এবিধ শাকৰ জুতি লয়। সাধাৰণতে বহাগ বিহুৰ বতৰত খোৱা এনে শাকৰ ঔষধি গুণে জ্বৰ, কাহ, চৰ্দি আদিৰ উপশম ঘটায় বুলি অসমীয়া সমাজত জনবিশ্বাস আছে। উজনি অসমৰ লগতে নামনি অসমত এনে 100 এবিধ শাক খোৱাৰ প্ৰচলন আছে। এই 100 এবিধ শাক খোৱা পৰম্পৰা ঠাই বিশেষে বেলেগ বেলেগ। বহাগ মাহৰ যিকোনো এটা দিনত এই 100 এবিধ শাক খোৱাৰ পৰম্পৰা আছে। কোনো কোনো ঠাইত গৰু বিহুৰ দিনা সন্ধিয়া খোৱা হয়। সাধাৰণতে সহজতে পোৱা শাকেই ব্যৱহাৰ কৰা হয়। এই শাকসমূহৰ ভিতৰত বেছিভাগ শাকেই বৰ্তমান পাবলৈ টান। তথাপিও যিখিনি বৰ্তমান পোৱা যায় সেইসমূহৰো বহু ঔষধি গুণ আছে। বেছিভাগ মানুহে 100 এবিধ শাক কি নাজানে। প্ৰকৃতাৰ্থত সেইসমূহ হৈছে সৰু মানিমুনি, বৰ মানিমুনি, মচন্দৰী, নৰসিংহ, তিতা ভেকুৰী, পননৌৱা, ভেদাইলতা, ঢেকীয়া, তিতামৰা, টেঙেচি, ছজিনা, কালমেঘ, জিলমিল, কচুথুৰি, কলমৌ শাক, কেৰাচ, খুতুৰা শাক, কাটা খুতুৰা, গাজৰ, লাইজাবৰি, শুকলতি, দহি কচু, ওলকচু, টিকনি বৰুৱা, ধনিয়া পাত, চুকা শাক, জোৰোণ বন, নেফাফু, পদিনা, পুৰৈ শাক, পালেং শাক, পাতে গজা, পানী টেঙেচি, ব্ৰাহ্মী শাক, বাহক তিতা, ভাঙৰ পাত, মহাভৃংগৰাজ, মটৰমাহ, মহানিম, মেথি শাক, মূলা, মালফুক শাক, মৰিচা শাক, মানকচু, সৰিয়হ শাক, কাচকল, বন জালুক, টেঙামৰা, তিতাফুল, চেংমৰা, মধুসোলেং, তিতাকেৰেলা, কপৌ ঢেকীয়া, বেতগাজ, তেজপাত, তিয়হ, চিৰতা, কেঁচা জলকীয়া, কালজিৰা, উৰহী, পচলা, কঁঠাল, অমিতা, ৰঙালাও, মৰলীয়া, বাবৰি শাক, এলচি শাক, শুকনি বন, তিতাফুল, মোৱা, পফুল, ভাতকেৰেলা, আদা, হালধি, ভোটমলা, ফুটকলা, জেতুলী পকা, কলডিল, বিলাহী, চয়াবিন, নহৰু, পিঁয়াজ, জালুক, ৰঙা আলু, আলু, পানীলাও, ৰঙা মৰিচা, ভোট জলকীয়া, কাজি নেমু, শেৱালি ফুল, বেঙেনা, জিকা, ফুল, ফ্ৰেঞ্চ বিন, ভেন্দি, মানধনিয়া, লেচেৰা মাহ, হাতী ভেকুৰী, ভুই আমলখি, থপা, তিতা ইত্যাদি। এই 100 এবিধ শাক খোৱাৰ লগতে গৰু বিহুত আমৰলি পৰুৱা টোপো খায় বহুতে। এই টোপ খালে বিভিন্ন দুৰাৰোগ্য ৰোগে আক্ৰমণ কৰিব নোৱাৰে বুলি জনবিশ্বাস আছে। অসমীয়া সমাজত চলি অহা এনে লোক পৰম্পৰাই সংস্কৃতি জীয়াই ৰখাৰ লগতে ই ঐতিহ্য বহন কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।